হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি ভাবিলোঁ অকণমান ক্ৰাফটিং কৰোঁ। মই মানে এই ক্ৰাফটিংবিলাক কৰি বহুত ভাল পাওঁ, খুবেই ভাল পাওঁ। পেপাৰ হওক বা কাগজ হওক বা বেলুনৰে কিবা কিবি বস্তু বনাই বহুত ভাল লাগে মোৰ। তো আজি ভাবিলোঁ এটা ক্ৰাফটিং কৰোঁ, আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব। আৰু মানে ইমান ভালকৈ ক্ৰাফটিং কৰিব মই নাজানো, কিন্তু এনেই মোবাইলত চাই বা নিজৰ কিবা কেতিয়াবা আইডিয়া হ'ল যে এনেকৈ বনাই চাওঁ, মোৰ ভাল লাগে আৰু বনাই পেলাই। ফ্ৰী টাইম বা মানে কি ক্ৰাফটিং কৰিব পালে মোৰ আৰু একোৱেই নালাগে, গোটেই ৰাতিটোও কৰি থাকিম, গোটেই দিনটোও কৰি থাকিম, এনেকুৱা আৰু ভাল পাওঁ বহুত। বাট ইমান ভালকৈ বনাব নাজানো বস্তুবিলাক বাৰু। আপোনালোকে জনাবচোন ভাল লাগিছেনে নাই এইটো। আৰু ঘৰতে থাকোঁ, এনেই থাকোঁ, তো মানে কি আৰু মই বাহিৰত ফুৰি ইমান ভাল নাপাওঁ। ফুৰি ভাল পাওঁ, বেয়া পোৱা নহয়, মানে এনেকুৱা নহয় যে মই বহুত বেয়া পাওঁ, বাট সেয়া আৰু লগ বন্ধুৰ লগত সিমান নুঘূৰোঁ, ঘৰতে থাকোঁ আৰু সিমান ক'তো যোৱাও নাযায়। যদি মোৰ ডাঙৰ বা মোৰ বাইদেউ সৰু বা সিহঁতে যায়, সিহঁতৰ লগত ফুৰিব যাওঁ, কিন্তু ইমান ফ্ৰেণ্ড চাৰ্কল নাই মোৰ। মোৰ দুজনী ফ্ৰেণ্ড আছে, হেমপ্ৰভা এজনী আৰু এজনী ফৰিদা। মই সিহঁতৰ লগতে ঘূৰোঁ বেছিভাগ, আৰু বাকী ইমান ফ্ৰেণ্ডৰ লগতো সিমান নাই। আৰু বাকী এই আৰু এইবিলাক কৰি মই ভাল পাওঁ। আৰু আজি তাতে আকৌ বহুত বেছি বৰষুণ দি আছে, জানেনে? ইমান বেছি বৰষুণ দি আছে, ক'তো ওলাই যাব নোৱাৰোঁ। গধূলিলৈকে এবাৰ যাব লাগিব, টিউশ্যন থাকে ন গধূলি। মই মানে ৰাতিপুৱাৰ পৰা এনেকৈ ঘৰতে থাকোঁ, ঘৰতে কিবা কিবি বনাই থাকোঁ। তাৰপিছত আৰু গধূলি টাইমত টিউশ্যন থাকে, টিউশ্যন যাওঁ, টিউশ্যনটো কৰি আহি পেলাই আকৌ সেই ভাত আঞ্জা বনাব লাগে। তাৰপিছত কাপোৰ আছে, কাপোৰ চিলাই কৰোঁ, ব্লাউজ, তাৰপিছত চাদৰ মেখেলা, চুৰিদাৰ, ছোৱালীবিলাকৰ বস্তু বনাই থাকোঁ মই। আৰু আজিও এটা অৰ্ডাৰ আহিছে, মোৰ মাহীয়ে অৰ্ডাৰ দিছে ব্লাউজ বনাবৰ কাৰণে, সেইটো গধূলিলৈকে টিউশ্যনৰ পৰা আহি বনাব লাগিব। আৰু বাকী আজিতো এয়াই কৰি আছোঁ, ক্ৰাফটিং। বাকী বৰষুণ বতৰ ক'তো ওলাই যাব নোৱাৰোঁ, ভাবিলোঁ পেপাৰেৰে কিবা এটা বনাই চাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ মোক জনাবলৈ নাপাহৰিব। কমেণ্ট এটা কৰি পেলাই জনাই দিব যে ভিডিঅ'টো ভাল লাগিছেনে বেয়া লাগিছে, বা কিবা এটা ইয়াতে মিচিং হৈ আছে, কিবা এটা আৰু ভালকৈ বনাব পাৰিলে হয়, সেনেকৈ মানে মেছেজ কৰি দিব, কমেণ্ট কৰিব আপোনালোকে। মোৰ পঢ়ি ভাল লাগিব ন, তেতিয়া মানে মোৰ কি হ'ব, মই জানিব পাৰিম যে মই কেনেকুৱা ভিডিঅ' বনাব লাগিব, আপোনালোকে বা কেনেকুৱা ভিডিঅ' ভাল পায় ন। আৰু এটা কথা জানেনে, মই আজিকালি প্ৰায়ভাগ ঘৰতে থাকোঁ, কাৰণ ঘৰৰ বাহিৰত ওলাই যাবলৈ মোৰ খুবেই ভয় লগা হৈছে আজিকালি। ঘৰৰ বাহিৰত ওলাই যাম, মানুহবিলাক ছেফ নাথাকে ন আজিকালি, কিমান কি ক্ৰাইম হৈয়ে থাকে, বাহিৰত ওলাবলৈয়ে ভয় লাগে বহুত। মানে কি ক'ম আৰু, আপোনালোকেতো দেখিয়ে থাকে সদায় ডেইলি এটা নিউজ, আপোনালোকে এটা কি 5টা নিউজ ওলায়ে থাকে। আজি এনেকুৱা হ'ল, কালি এনেকুৱা হ'ল, কোনোবাক মাৰিলে, কোনোবাক কাটিলে, সেইবিলাকেই মানে হৈ থাকে। সেইটো কাৰণে ঘৰতে আছোঁ, ঘৰতে থাকি পেলাই কিবা কিবি কৰি থাকোঁ, আৰু অনলাইন কাম কৰোঁ কিবা কিবি। আৰু সেয়াই, আজি ভিডিঅ' বনাই আছোঁ আৰু এইটো ক্ৰাফটিঙো কৰি আছোঁ। এটা বেগ বনাবলৈ এনেকৈ কাগজেৰে, পেপাৰেৰে বনাওঁ। যেতিয়া সৰু আছিলোঁ তেতিয়া ভাবিছিলোঁ ডাঙৰ হৈ বহুত কিবা কিবি কৰিম, কিন্তু যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া গম পালোঁ জীৱনৰ আচল কাহিনী কেনেকুৱাহে। আমি যিমান ভাবোঁ ন, তেনেকুৱা যিখিনি আমি ভাবোঁ সেইখিনি এনেকুৱা নহয়েই। জীৱনটো বহুত জটিল। এই পৃথিৱীখনত যদি আপুনি থাকিব বিচাৰে ন, আপুনি নৰম দিলৰ, কোমল মনৰ হৈ একো লাভ নাই, জানে? কাৰণ আজিকালি মানুহবিলাকে মানুহৰ কথা ভাবিয়ে নাচায়। মানুহজনৰ দুখ লাগিব বা মানুহজনৰ মনত কেনেকুৱা লাগিব, আমি কিবা এটা বেয়াকৈ কৈ দিম, একো নাভাবে মানুহবিলাকে। কালিৰে এটা ঘটনা কওঁ, মানে আমাৰ ঘৰৰ ওচৰৰে এজন দাদা বুলিয়ে মাতোঁ আমি। জানেনে কি হ'ল, সেই দাদাজনে বহুত মদ খায় হা,
আমাৰ নিজৰ নহয় বাৰু, ঘৰৰ ওচৰতে থাকে, বহুত মদ খায় বা নিচা কৰে। সি গাড়ী চলাই আহি মানে ইমান বেয়া লাগিছে শুনি। এটা সৰু বাচ্ছা 6-7 বছৰীয়া, তাৰ ওপৰেৰে গাড়ী উঠাই দিছে। বেচেৰাটো মানে পেটেৰে গাড়ী উঠি গ'ল ন, তাতেই মানে মৰি থাকিলে, ডেথ হৈ গ'ল তাতেই। কিমান দুখ লগা ঘটনা চাওকচোন। কিয় বা মানুহবোৰ এনেকুৱা, ক'বই নোৱাৰোঁ। মদ বোলা বস্তুটো কিয় খাব লাগে, যিটো অকল আপোনালোকক ক্ষতিহে কৰে, আপোনালোকৰতো তাৰ পৰা একো লাভ নহয় ন। কি যে কওঁ। বাকী যদি মোৰ কথা ক'বলৈ যাওঁ, মই সৰুৰ পৰা মানে ক্ৰাফটিংটো বহুত ভাল পাওঁ। নানা ধৰণৰ বস্তু বনাই পেলাই কিমান যে মনত আনন্দ লাগে ন। সেইকাৰণে বহুত গালি শুনো, তুমি বোলে এনেকুৱা আঠাবিলাকৰ মানে গ্লুবিলাক যে কিনি আনো, কাগজ কেতিয়াবা কিনি আনো, এইটোত পেপাৰ হয়, এইটো কিনি আনা নাই বাৰু, কিন্তু যিটো গ্ৰীণ কালাৰৰ আহিছে এইটো চাৰ্ট পেপাৰ, সেইবিলাক কিনি আনো ন। ৰ'জ বনালোঁ, ৰেড কালাৰৰ, সেইবিলাকো কিনি আনো। চব এইবিলাক যে কিনি আনো ন, এইবিলাকৰ কাৰণে পইচাত লাগে ন, পইচা খৰচ কৰোঁ। সেইটো কাৰণে খুব গালি শুনো যে পইচা বৰবাদ কৰে। কিন্তু এটা কথা ন, মানে নিজৰ মনৰ কামটো কৰিবলৈ খুব ভাল লাগে ন, মনত আনন্দ এটা ফূৰ্তি এটা লাগে। গতিকে মই এইবিলাক সৰুৰ পৰাই বহুত ভাল পাওঁ। ক্ৰাফটিং কৰা, আৰ্ট কৰা, মানে খুব বেছি ভাল লাগে আৰু নাজানো কেতিয়ালৈকে ছাকচেছ হ'ম। আপোনালোকৰ যদি আশীৰ্বাদ থাকে নিশ্চয় এদিন আগুৱাই যাব পাৰিম। আপোনালোকে যদি আশীৰ্বাদ কৰে, আপোনালোকে যদি ছাপৰ্ট কৰে, এদিন নিশ্চয় কিবা এটা কাম কৰিব পাৰিম। আৰু এনেতো চাকৰিটো নাপালোঁৱেই, পঢ়ি শুনি ইমানখিনি পঢ়িলোঁ, মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, বাট একো চাকৰি নাপালোঁ। বহুত ঠাইত এপ্লাই কৰিলোঁ, কি কৰিম আৰু, একো লাভ নহ'ল, একোতে নাপালোঁ এপ্লাই কৰিও। তাৰপিছত ভাবিলোঁ এটা ইউটিউব চেনেল খুলিলোঁ। ইউটিউব চেনেলতো সিমান ছাবস্ক্ৰাইবাৰ নাই, অলপ বহুত বেছিয়ে কম হয়। এতিয়ালৈকে মানে 700 হোৱাই নাই, 687 হৈছেহে মাত্ৰ ছাবস্ক্ৰাইবাৰ ইউটিউবত। আৰু ইয়াতে ফেচবুকতো 5000 হোৱাই নাই ফলোৱাৰ্ছ। বাকী যদি আপোনালোকৰ আশীৰ্বাদ থাকে নিশ্চয় এদিন ছাকচেছফুল হ'ব পাৰিম, আগুৱাই যাব পাৰিম, কিবা এটা লাইফত কৰিব পাৰিম ন। কাৰণ ছোৱালীবিলাকৰ জীৱনটো বহুত কঠিন। কিবা এটা যদি ইনকাম হাতত থাকে তেনেহ'লে আমাৰ নিজৰ কাৰণে বহুত ভাল হয় ন। সেইটো কাৰণে আৰু ইউটিউব চেনেল এটা খুলিছিলোঁ, ফেচবুক আৰু খুলিলোঁ, ভাবিলোঁ ছাকচেছফুল হ'ম। নাজানো আৰু, ভিডিঅ'বিলাক দেখোন ভাইৰেলে নহয়। ইমান ভিডিঅ' দি থাকোঁ, সদায় ভিডিঅ' দি থাকোঁ, 3টা 4টা 5টা, ভিউজ নাহে। 300, 200, 100, 40, 50 তেনেকৈ ভিউজ আহি থাকে। নাজানো কিয়, কিন্তু আশা আছে এদিন ছাকচেছফুল হ'ব পাৰিম নিশ্চয়। নাজানো আৰু সেই দিনটো কেতিয়া আহিব যেতিয়া মই মানে ক'ব পাৰিম যে ময়ো এজনী মানে ইউটিউবাৰ হয়, বা ময়ো ফেচবুকত ভিডিঅ' বনাই ইনকাম কৰি আছোঁ। নাজানো সেই দিনটো কেতিয়া আহিব, বাট আশা কৰোঁ এইখিনিয়ে যে ছাকচেছফুল হওঁ আৰু জীৱনত কিবাকৈ। কেতিয়াবা এনেকৈ বহি বা শুই কেতিয়াবা ভাবি থাকোঁ, ইমানখিনি পঢ়িলোঁ, পঢ়ি শুনি কি লাভ হ'ল, একোৱে লাভ নহ'ল দেখোন। একো এটা চাকৰি নাপালোঁ, ঘৰতে থাকিব লগা হৈছে, চাকৰি বিচাৰি নাপাওঁ। কিন্তু এতিয়া নিজকে একচেপ্ট কৰি লৈছোঁ আৰু সেই বস্তুটোৰ পৰা যে নাপালোঁৱেই যিহেতু কি কৰিম আৰু, উপায় নাই। এতিয়া চাওঁ লাইফটোত কি হয়, বাট আপোনালোকৰ যদি ছাপৰ্ট থাকে নিশ্চয় এদিন নিজকে মানে ময়ো সেইখিনি মৰ্যাদা নিজকে পাম, বা সেইখিনিৰ ওপৰলৈকে যাব পাৰিম। জানো মানুহে কয় আৰু যে তাই ৰেশ্মা এইখিনি কৰিছে, তাই পাৰিছে। তো বাছ আপোনালোকে আশীৰ্বাদ কৰি থাকিবচোন আৰু ছাপৰ্ট কৰিব। বাকী আপোনালোক ক'ৰ পৰা মোৰ ভিডিঅ' চাই মোক কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ এটা কমেণ্ট পালে মোৰ মানে মনটো বহুত ভাল লাগে, খুব ভাল লাগি যায় আপোনালোকৰ কমেণ্টবিলাক দেখিলে। ভাল লাগে এইটোৱে যে মানে ছাপৰ্ট কৰিছে মানুহবিলাকে, তেনেকুৱা। কিন্তু ভিউজ নাহে যে, এইটো কাৰণে বেয়া লাগে। শ্বেয়াৰ কৰি দিবচোন ভিডিঅ'বোৰ মোৰ শ্বেয়াৰ কৰিলে ভিউজ বাঢ়িব ন।
কথা পাতি থাকিলে কথাবিলাক শেষে নহয় ন, যিমান কথা পাতিব কথা শেষে নহয়, কথা ওলায়ে থাকে। আপোনালোকে ক্ৰাফটিংটো চাইছেনে মোৰ কেনেকুৱা হৈছে বাৰু? মই এটা বেগ বনাইছিলোঁ, এইটো ওপৰত ৰেড ৰ'জ দি দিছোঁ, ফ্লাৱাৰ মানে কাগজেৰেই বনাই দিছোঁ, চাৰ্ট পেপাৰ পাই যে, আৰু এইটো গ্ৰীণ কালাৰৰ পাতবিলাকো দি দিছোঁ চাৰ্ট পেপাৰেৰে। ভিডিঅ'টো কেনেকুৱা লাগিছে মোক প্লিজ কমেণ্ট কৰি জনাব, এটা কমেণ্ট কৰি দিব। যদি বেয়া লাগিছে বেয়া লগা বুলি ক'ব, আৰু যদি কিবা এটা ইয়াতে ইনক্লুড কৰিব লগা আছে সেইটোও কৰিব। মই মানে ইমান ভালকৈ ক্ৰাফটিং নাজানো, বাট মোৰ বহুত ভাল লাগে ক্ৰাফটিং কৰি। কোনোবাই যদি কয় ন তুমি 24 ঘণ্টা ক্ৰাফটিং কৰিয়ে থাকা, মই কৰিয়ে থাকিম। মই ইমান ভাল পাওঁ নানা ধৰণৰ বস্তু বনাই, ঘৰ বনাই বা ইয়াত ঝোলা বনাই খুব বেছি ভাল লাগে। ফ্লাৱাৰ হৈ গ'ল, ফ্লাৱাৰ পট, ঊল সূতাৰে যে ফ্লাৱাৰ বনাই সেইবিলাক, বটল কাটি পেলাই বটলেৰে ক্ৰাফটিং কৰোঁ, সেইবিলাক বনাই মানে মোৰ খুব বেছি ভাল লাগে। তো আজিলৈকে মানে ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ। মোৰ বেগটো ভাল লাগিছে যদি কমেণ্ট কৰি জনাবচোন। বাছ ৰেডি হৈ গ'ল মোৰ বেগটো, আৰু এইটো মই থাৰ্মকলৰে বনাইছিলোঁ, ৰাউণ্ডকৈ বনাইছিলোঁ, বনাই পেলাই অকণমান লগাই দিলোঁ ইয়াতে আঠা লগাই পেলাই। আৰু চাওকচোন কেনেকুৱা হৈছে, মোক প্লিজ কমেণ্ট কৰি জনাই দিব। আৰু ভাল লাগিলে ভাল লগা বুলি ক'ব, বেয়া লাগিলে বেয়া লগা বুলি ক'ব, বাছ ছাপোৰ্ট কৰিব আৰু বাছ সেইখিনি। চাওকচোন ইমান কালাৰটো ভাল লাগিছে ন। থেংক ইউ ছ' মাছ ইমানখিনি ভিডিঅ'টো চোৱাৰ বাবে, মোৰ কথাখিনি শুনাৰ বাবে থেংক ইউ। আল্লাহ হাফিজ এভৰিৱান।